নাজিয়া নগৰৰ সন্দিকৈ পথ। শতবৰ্ষ গৰকা নাজিয়া নগৰৰ এই পথটোৱে জলাকলা খুৱাইছে জনসাধাৰণক। এজাক দবা পিটা বৰষুণ দিলেই ৰাস্তা পানীৰে ভৰপূৰ হৈ যায় আৰু বানপানীৰ সৃষ্টি হয়। আৰু মাজেতো যি নলা আছে সেই নলা চাফ চিকুণ নকৰাৰ ফলত বা ইয়াৰ ওপৰত স্লেট নথকাৰ কাৰণে দ গাঁত হৈ আছে আৰু এই গাঁতত পৰি বহুত দুৰ্ঘটনা সংঘটিত হৈ আছে। আৰু দেখিছে কাষতে এই জাবৰ জোঁথৰ দম, ডাষ্টবিন নথকাৰ কাৰণে এই পথটোৰ শেষ অংশত পানী জমা হৈ যায়, পানী যাব নোৱাৰা হৈ যায়, গেলা পচা জাবৰ পুত হৈ থকাৰ কাৰণে। এই ক্ষেত্ৰত পৌৰসভাক কোৱা হ'লেও পৌৰসভাই কয় আমি মাষ্টাৰ প্লেন বনাই আছোঁ, কিন্তু কেতিয়া মাষ্টাৰ প্লেন বনাই কি হ'বগৈ কোনেও ক'ব নোৱাৰে। জনসাধাৰণে সেইকাৰণে সমস্যাত ভুগি বাৰে বাৰে কৈ থাকে আমি পৌৰসভাক বাৰম্বাৰ কাগজ পত্ৰ দি আছোঁ, কিন্তু কোনো কাণ সাৰ দিয়া নাই। এয়ে হৈছে নাজিয়া শতবৰ্ষ গৰকা পৌৰসভাৰ কাম কাজ। এই দেখিছে এই পথটোৰ মাজতেই কিজানি অসমত নাই নেকি এনেকুৱা পথৰ মাজত থকা এনেকৈ এইটো পথৰ মাজে মাজে ড্ৰেইন দ গেলা পচা পানী এনেদৰে নাজিয়াবাসীয়ে এই সন্দিকৈ পথেদি পাৰ হ'ব ধৰিছে প্ৰত্যেক দিনে, কিন্তু কোনো কাণ সাৰ নাই নাজিয়া পৌৰসভাৰ। পানীটো ওলাই যোৱাৰ ব্যৱস্থা নাই, সেইটো কাৰণে পানীটো জমা গৈছে। লগতে এই ডাষ্টবিনৰ নিচিনা ইয়াত জাবৰ জোঁথৰ পেলোৱাই এই বস্তুটো সেইটো কাৰণে এনেকুৱা হৈছে। ডাষ্টবিন মানে নিব পৰাকৈ টাউন কমিটিয়ে কৰা নাই। আগতে আছিলে ডাষ্টবিন, উঠাই লৈ গ'ল, নিয়াৰ পিছত এনেকুৱা কণ্ডিশ্যন। পানীটো যায় কেনি? পানী যোৱাৰ কোনো মাজে মাজে যিটো ড্ৰেইন কৰি থ'লে সেইটো চাফা নাই, সেইটো চাফা নাই। তাতে জাবৰ আনি পেলাইছে, পানীটো যিফালে ওলাই যায়। ডাঙৰ বৰষুণ দিলেতো বানপানী। কালিতো এইটো পূৰা পানী হৈ আছে। মানুহতো বাইক বা চাইকেল লৈ গ'লে পৰিব লাগিব, খোজকাঢ়ি যাবলৈকে দিগদাৰী হয়। কেলে হৈছে এই 100 বছৰ পুৰণা টাউনখনত? এইটো এতিয়া পৌৰসভাই এতিয়া এই কৈছে পানীটো ওলাই যোৱাৰ ব্যৱস্থাই কৰি দিয়া নাই। আৰু বাৰে বাৰে কোৱাও হৈছে, এইটো নোকোৱাও নহয়, সকলো মানুহ গৈ পেলাই কৈছে। এতিয়া পানীটো ওলাই যোৱাৰ ব্যৱস্থা নোহোৱাৰ দুখতে আজি এনেকুৱা কণ্ডিশ্যন হৈছে। সমস্যা এতিয়া ফুটপাথ বনাইছে, মাষ্টাৰ প্লেন নাই কোনো। পানীটো গৈ সেই পানীটো যে ওলাই ক'ত পৰিবগৈ সেইটোও কোনো এটা ব্যৱস্থা নাই। সেইটো কাৰণে এনেকুৱা দশা হৈছে। ঠিক আছে।